অসম চৰ চাপৰি সাহিত্য সভাৰ পঞ্চম বাৰ্ষিক অধিৱেশন বঙাইগাঁৱৰ ৰভাপানী পৰমেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিশেষ কাৰ্যসূচী পুৱা পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভণি কৰা হয়। সভাপতি খবিৰ আহমেদে আচলতে শুভাৰম্ভণি কৰিলে এই কাৰ্যসূচীৰ অনুষ্ঠিত হয় অসমীয়া ভাষাত চৰ চাপৰি লোকৰ অৱদান আৰু কৰণীয়। সাহিত্যিক মৰমী বৰঠাকুৰৰ পৌৰোহিত্যত কবিতা পাঠ অনুষ্ঠানৰ আয়োজন কৰা হয়। অধিৱেশনৰ সৈতে সংগতি ৰাখি 16 বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অসমত বাংলা ভাষা প্ৰচলন সন্দৰ্ভত আপত্তি সংগঠনটোৰ চৰ চাপৰিৰ লোকসকলক অসমীয়া ভাষা লিখাৰ আহ্বান। চৰ চাপৰি অঞ্চলত 3টা সাহিত্য সভা আছে, সাহিত্য সংগঠন আছে। সেই সংগঠনসমূহে তেওঁলোকক ৰিজেক্ট কৰিছে। সংখ্যালঘু সংগ্ৰাম পৰিষদ 2টা শাখা আছে, 2টা বিভাগ আছে, তেওঁলোকে এই বাংলাবাদীসকলক ৰিজেক্ট কৰিছে। তাৰপিছত আমাৰ মিয়া পৰিষদেও এই প্ৰস্তাৱ ৰিজেক্ট কৰিছে। আমাৰ যোনটো UDFও ৰিজেক্ট কৰিছে, আমচিও ৰিজেক্ট কৰিছে, নেপচিও ৰিজেক্ট কৰিছে। যিটো আমাৰ জামায়াতে উলেমা হিন্দ 2টা ফৈদ আছে, তেওঁলোকেও কিন্তু ৰিজেক্ট কৰিছে, EMFও ৰিজেক্ট কৰিছে। গতিকে এই যে কেইজনমান মানুহে মাত্ৰ বাংলা লিখিব লাগে বুলি হেৰি কৰিছে, থিয়ৰী আছে, গতিকে তেওঁলোকক অলৰেডি আমাৰ বৃহত্তৰ চৰ চাপৰি সমাজে তেওঁলোকক অস্বীকাৰ কৰিছে। 2001 চনৰ